খেদক অভিযান অব্যাহত ৰাখি মিয়াক হেৰেছমেণ্ট কৰাব বুলি এনেকুৱা ধৰণৰ সংগঠন কিছুমান কৰিছে। সেই সংগঠন কিন্তু মিয়াৰ অক্সিজেন লৈ বাচি আছে, এই কথাটো স্পষ্ট। মিয়াৰ অক্সিজেন নাথাকিলে সেইবিলাক সংগঠন নচলে, ক্লিয়াৰ কথা কৈ দিছো। কাৰণ আপোনালোকে জানে যোৱা বছৰ ভাটাত ইটা ভাটা বিলাকত মিয়া খেদা আগৰ পৰাই কৰিছিলে, মিয়া খেদাব পাৰিছিলে অসমত, খেদুৱা পঠাই দিছিলে বাংলাদেশত, কেতিয়াও নোৱাৰিলে। উজনি অসমৰ পৰা খেদুৱা আৰম্ভ কৰিছিলে। যোৱা বছৰত ইটা ভাটাত যাব নোৱাৰো, কোনো কাম কৰিব নোৱাৰে, কোনো শ্ৰমিক কাম কৰিব নোৱাৰে, মিয়া সন্ধান নচলিব। লাষ্টত কি হল, মিয়াৰ অক্সিজেন ললে। মিয়াসকলে কি কাম কৰা নাই তাতে? তাতে কি শিৱসাগৰ কওক বা ডিব্ৰুগড় কওক, তিনিচুকীয়া কওক, মাজুলী কওক, ধেমাজি কওক, উজনি অসমত মিয়া কি কাম কৰা নাই নেকি? মিয়া কাম কৰি আছে। ভাটাবিলাকৰ পৰা ইটা ভাটাৰ পৰা অক্সিজেন লৈছে, পইচা লৈছে, তাৰপিছতে মিয়াবিলাকক সোমাবলৈ দিছে কাম কৰিবলৈ। ইমান যদি সংগঠনৰ হতাশক আছিলে, ইমান যদি তুমি ভাল পোৱা যে উজনি অসমৰ খিলঞ্জীয়াসকলক যদি ভাল পোৱা, তে খেদুৱাব কিয় নোৱাৰিলে? মিয়া খেদুৱাব লাগিছিলে। চাম আজি বাংলাদেশক পঠাই দিব লাগিছিলে, কিমান অকাত আছিলে। মিয়াক নামত তুল্য তাচ্ছিল্য কৰিব, মিয়াক আক্ৰমণ কৰিব, মিয়াক লৈ গৰ্জি উঠিব, আৰু মিয়াৰ অক্সিজেন লাগিব। এইখন হৈছে সংগঠনৰ চান্দা, এই সংগঠনৰ অক্সিজেন। সংগঠনৰ এইবিলাক চিঞৰি থাকে, সংগঠন বিলাকে অক্সিজেনৰ কাৰণে চিঞৰি থাকে নেকি? চৰকাৰ আছে, আই এম চিটিজেন অফ ইণ্ডিয়া, ন কামিং ফৰ বাংলাদেশ বাট লিভিং অফ ইণ্ডিয়া, মিয়া পিপুল। গতিকে আমি বাংলাদেশৰ পৰা নাই, আমি এইখন ভাৰতবৰ্ষৰ নাগৰিক হয়। যেতিয়া APJ আব্দুল কালাম আজাদে আছিলে, যেতিয়া আমাৰ বিজ্ঞান হৈছিলে, তেতিয়া নেচাসকলে কৈছিলে একটা কথাই, যে আবুল কালাম আজাদত যে কৈছিল, APJ আব্দুল কালাম আজাদত, যে তোমাৰ কিমান টকা লাগে, ভাৰতবৰ্ষক কিমান দৰমহা দিয়ে, তাতকৈ বেছি আমি দৰমহা দিম, তাতকৈ পইচা বেছি দিম, তুমি আমাৰ তাত আহা। তেতিয়া APJ আব্দুল কালামে কি কৈছিলে, যে দেশত আমি অক্সিজেন লৈ আছো, সেই দেশৰ বাহিৰত আমি আন দেশত অক্সিজেন আমাক নালাগে। ইচ্ছা কৰিলেতো APJ আব্দুল কালাম ওলাই যাব পাৰিলেহেঁতেন বেলেগ ৰাষ্ট্ৰত, তেতিয়াতো আমাৰ ভাৰতবৰ্ষৰ 1 নম্বৰ বিজ্ঞানী আছিলে। এইবিলাক শিকাই থৈ যোৱা নাই, সেই কথাটো অলপ চিন্তা কৰিব। তাৰপিছত মৌলানা আবুল কালাম শিক্ষামন্ত্ৰী আছিলে, তেখেতেও আমি যেতিয়া 1971 চনত আন্দোলন হৈছিলে, তেতিয়া বাংলাদেশক গুচি যাব কথা হৈছিলে, তেতিয়া আমাক বাধা দিছিলে যে আমি ইয়াতে পূৰ্ববৰ্ষত আমাৰ কবৰস্থান আছে। গতিকে এইবিলাক লৈ অহংকাৰ নকৰিব। আমাৰ ৰেকৰ্ড আছে, আমি খিলঞ্জীয়াক খেদুৱাই দিব, হাৰাশাস্তি কৰিব, আৰু আমি ওলাই যাম, ভয় খাম, এইবিলাক আমাক নেদেখাব, আমাক যাতে বিভ্ৰান্ত সৃষ্টি নকৰে। আমি সকলোৱে ভাই ভাই, সকলোৱে আমি গণতান্ত্ৰিক দেশ, আমি সকলোৱে মিলি প্ৰীতি থাকিম। হাই কাজিয়াত মই কৰিব নোৱাৰো। গতিকে হাই কাজিয়া কৰিব নালাগে, কাৰো সাক্ষাৎ কৰিব নালাগে, কাৰো দমা দিব নালাগে, সকলোৱে মিলি প্ৰীতি থাকক, সকলোৱে ভাল কাম কৰক, মই তাৰে কামনা কৰিছো।